নমস্কাৰ কৰোনা মহামাৰীৰ দুশ্চিন্তাত ভাৰাক্ৰান্ত মনবোৰৰ বাবে আহিছে এটা ভাল খবৰ 12 আগষ্টত ৰাছিয়াই ভ্যাকচিন মুকলি কৰিব পৃথিৱীৰ বজাৰলৈ 12 আগষ্টৰ পিছত আহিব কৰোনাৰ ভ্যাকচিন সম্পূৰ্ণ নিৰাপদ বুলি ৰাছিয়াই দাবী কৰিছে কিন্তু ভ্যাকচিনে আনি দিব আমাৰ কৰোনা ৰোগৰ নিৰাময়ৰ নতুন সোপান কিন্তু আপুনি গুৱাহাটীতে থাকক বা অসমৰ যি প্ৰান্ততে থাকক কিয় আপুনি আৰু গুৱাহাটীৰ বহু কেইখন নাম জ্বলা জুতি লগা আহাৰ তৈয়াৰ কৰা ৰেষ্টুৰাৰ জুতি আৰু আপুনি চিৰদিনৰ বাবে নাপাব ইতিমধ্যে কেৱল গুৱাহাটী মহানগৰীতে বন্ধ হৈ গৈছে 200 খনৰো অধিক ৰেষ্টুৰা এই বন্ধ অস্থায়ী নহয় এই বন্ধ হৈছে স্থায়ী বন্ধ কৰোনা পৰিস্থিতিত 24 মাৰ্চৰ পৰা নিৰৱচ্ছিন্নভাৱে 5 মাহ জুৰি ৰেষ্টুৰা বন্ধ আছিল বন্ধৰ ফলত গুৱাহাটী মহানগৰীতে 20,000ৰো অধিক লোকে কৰ্মসংস্থান হেৰুৱাইছে ই কেৱল হোটেল আৰু ৰেষ্টুৰা ব্যৱসায়ৰ লগত জড়িত কেৱল মাত্ৰ প্ৰত্যক্ষভাৱে জড়িত কৰ্মচাৰীয়ে নহয় বৰঞ্চ পৰোক্ষভাৱে জড়িত বহু সংখ্যক লোকে জীৱিকা ইতিমধ্যে হেৰুৱাইছে যোৱা 5 মাহত বোধ কৰো এই সকল কৰ্মচাৰীয়ে আৰু চাকৰি ঘূৰাই পোৱাৰ কোনো সম্ভাৱনা নাই কাৰণ এই 200 খনৰো অধিক ৰেষ্টুৰা ইতিমধ্যে বন্ধ হৈ গৈছে আৰু লকডাউন পৰিস্থিতি উপশম হলেও বহু ৰেষ্টুৰা আৰু বন্ধ হৈ যোৱাৰ আশংকা আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সকলক সকাহ দিবৰ বাবে ঘোষণা কৰিছিল 20 লাখ কোটি টকীয়া আঁচনি 20 লাখ কোটি টকাৰ পেকেজ 4 দিন জুৰি নিৰ্মলা সীতাৰমণে পৰ্যায়ক্ৰমে ঘোষণা কৰি আহি আছিল কিন্তু সেই সকাহ আমাৰ এই ৰেষ্টুৰা মালিক আৰু ৰেষ্টুৰা কৰ্মচাৰীসকলে নেপালে এই আঁচনিত এই 20 লাখ টকীয়া এই 2 লাখ টকীয়া কোটি টকীয়া আঁচনি 20 লাখ কোটি টকীয়া আঁচনিত মাত্ৰ 2 লাখ কোটিহে সাহায্য বাকি 18 লাখ কোটি টকা সুদযুক্ত ঋণ এবল মাত্ৰ ঋণ আছিল ইয়াত কোনো সাহায্য দিয়া হোৱা নাই সুদৰ বোজা বেছি হোৱাত ঋণ লবলৈ বহু ব্যৱসায়ী অপাৰগ এই ব্যৱসায়ীসকলে ইতিমধ্যে ঋণ লৈ পেলাই ইতিমধ্যে ব্যৱসায় আৰম্ভ কৰিছিল তেওঁলোকৰ বেংকত ইতিমধ্যে ঋণ আছে সেইখিনি ঋণ সুদসহ ঘূৰাই দিয়াত তেওঁলোক অপাৰগ তেনেকুৱা অৱস্থাতে আহি গল 5 মাহ জোৰা এই লকডাউন পৰিস্থিতি যাৰ কাৰণে তেওঁলোকে আৰু ৰেষ্টুৰা চলাই যাবলৈ সমৰ্থ হৈ নাথাকিল বহুতে ঠকা ঋণৰে কিস্তি ঘূৰাই দিব পৰা নাই বহু ব্যৱসায়ীয়ে ঠকা ঋণৰ কিস্তি ঘূৰাই দিব পৰা নাই বহুতে দিব পৰা নাই ঘৰৰ ভাড়া বহুতে ঘৰ ভাড়া লৈ পেলাই ৰেষ্টুৰা চলাইছিল তেওঁলোকে ঘৰৰ ভাড়া দিব পৰা নাই বহুতে যোগানকাৰীক ৰেষ্টুৰাত যিবিলাকে মাছ মাংস কণী গেলামালৰ মছলা ইত্যাদি বিলাক যোগান ধৰে এই যোগানকাৰীক মাহেকীয়া হিচাপে পইচা দিয়ে তেওঁলোকক পইচা ঘূৰাই দিব পৰা নাই বহুতে বিদ্যুৎ মাচুল দিব পৰা নাই ৰেষ্টুৰা বন্ধ 5 মাহ জুৰি লকডাউন লক হৈ আছে কিন্তু ইলেক্ট্ৰিচিটি বিলৰ আমাৰ বিদ্যুৎ মাচুলৰ এটা স্থায়ী নিৰিখ আছে সেই স্থায়ী নিৰিখটো যেটো ফিক্সড নিৰিখ সেই স্থায়ী নিৰিখটো প্ৰতি মাহে দিব লাগে হেতুৰ পৰা কোনো ৰেহাই নাপায় এই স্থায়ী নিৰিখ কিছুমান ৰেষ্টুৰাৰ লাখৰ ঘৰত হৈ গৈ তেওঁলোকে এইবোৰ টকাও দি থাকিব লগা হৈছে এতেকে তেওঁলোক ৰেষ্টুৰা চলাবলৈ অপাৰগ সকলো কৰ্মচাৰীকে বহুত ৰেষ্টুৰাই বিদায় দিবলৈ বাধ্য হৈছে মেনেজাৰ কৰ্মচাৰী সাফাই কৰ্মচাৰী ৰান্ধনী সকলো লোকে ৰেষ্টুৰাবিলাকে বিদায় দিবলৈ বাধ্য হৈছে যোৱা 5 মাহ জোৰা লকডাউন পৰিস্থিতিত আপুনি এই সৰল অংকটো মন কৰিব যোৱা 5 মাহ জুৰি এই কৰোনা অতিমাৰীত অসমত আজি পৰ্যন্ত মানুহৰ মৃত্যু হৈছে 132 জন আজি পৰ্যন্ত যি সময়ত মই আপোনালোকৰ সন্মুখত থিয় হৈছো সেই সময়লৈকে 132 জন মানুহৰ মৃত্যু হৈছে কিন্তু ৰেষ্টুৰা বন্ধ হৈ গৈছে 200 খন অকল গুৱাহাটীত অসমৰ আৰু বাকি ঠাইবিলাকৰ কথা মই ক'বলৈ যোৱাই নাই সেই বিষয়ে তথ্য মোৰ হাতত তাৎক্ষণিকভাৱে নাই কিন্তু কেৱল গুৱাহাটীতে 200 খন ৰেষ্টুৰা বন্ধ হৈ গল আৰু 20,000 লোকে কৰ্মসংস্থান হেৰুৱালে 132 জন মৃত্যু হোৱা ৰোগটোৰ বাবে কিমান মানুহ ক্ষতিগ্ৰস্ত হল আপুনি এই সৰল অংকটো মন কৰিব এতিয়া আহক
কিঞ্চিতমান আভাস লওঁ গুৱাহাটীৰ কোন ৰেস্তোৰাঁ আপুনি চিনি পোৱা কোন ৰেস্তোৰাঁ ইতিমধ্যে বন্ধ হৈ গৈছে এখনকৈ মহানগৰীত বন্ধ হৈছে ৰেস্তোৰাঁ অতুল লহকৰৰ হেৰিটেজ খৰিকা বন্ধ অতুল লহকৰ খুব জনপ্ৰিয় চেফ তেওঁ ৰন্ধা খাবলৈ অসমৰ দূৰ-দূৰণিৰ পৰা মানুহ আহে বিদেশৰ পৰা অহা পৰ্যটককো খৰিকাত খুৱাই মানুহে ভাল পায় এই অতুল লহকৰৰ খৰিকা বন্ধ অভিনেত্ৰী নিশিতা গোস্বামীৰ ইচ্ছাপূৰণ নামৰ যিখন গণেশগুৰি চাৰিআলিত যিখন বিখ্যাত ৰেস্তোৰাঁ আছিল সেইখন বন্ধ হৈ গৈছে দেৱ বৰ্মনৰ J14 আপোনালোক সকলোৱে জানে এই জইণ্টটোৰ বিষয়ে এই J14ৰ যিটো সাবসিডাৰি শিলং মমো ইতিমধ্যে বন্ধ হৈ গৈছে দীঘলী পুখুৰীৰ পাৰত কেইবাখনো ৰেস্তোৰাঁ আছে য'ত সন্ধিয়া সদায় ডাঙৰ আড্ডা বহে সেইবিলাকৰ ভিতৰত এখন কুইক ইট এই সন্ধিয়াৰ আড্ডাৰ কুইক ইটখন বন্ধ হৈ গৈছে বন্ধ হ'ল RGB ৰোড অৰ্থাৎ আমি জু ৰোড তাত যিখন ৰেড বুলি যিখন ৰেস্তোৰাঁ আছে এই ৰেড ৰেস্তোৰাঁখন বন্ধ হৈ গৈছে GS ৰোডৰ বিখ্যাত বাঙালী খানাৰ বাবে বিখ্যাত ৰেস্তোৰাঁ 16 আনা বাঙালী বন্ধ হৈ গ'ল শিলপুখুৰীৰ আটাইতকৈ পুৰণি ধাবা শিলপুখুৰী অঞ্চলৰ আটাইতকৈ পুৰণি ধাবা গুৱাহাটীৰ বুটকৰো এখন মহানগৰীৰ প্ৰথম ধাবা আছিল ডি ধাবা বুলি এই ডি ধাবাখন এতিয়া বন্ধ হৈ গৈছে এখনকৈ এই ৰেস্তোৰাঁবোৰ কিয় বন্ধ হৈছে তাৰ এটা আভাস লওঁ এটা সৰু ভিডিঅ' ক্লিপিং আমি চাই লওঁ এই ভিডিঅ' ক্লিপিংটো আমাক খুলব দিছে কিন্তু আমাৰ তাত মানুহেই নাহে তাতে সেই 10% ব্যৱসায়টোত আমি না ভাড়াই দিম না ল'ৰাক দৰমহাই দিম নে ইলেক্ট্ৰিচিটিৰ বিলেই দিম নাই এচিৰ গেছে চেঞ্জ কৰিম নে পানীৰে বিল দিম নে আমাক যোনে মাল সাপ্লাই কৰে তাকেই বিল দিম আমাক এটা কলেটৰেল ফ্ৰী এটা লোন দিয়ক সেয়া আছিল J14ৰ দেৱ বৰ্মন J14ৰ দেৱ বৰ্মনে কৈছে যে কোনখন বিল আমি দিম 5 মাহ ধৰি ৰেস্তোৰাঁ বন্ধ ব্যৱসায় বন্ধ এতিয়া আমি কোনখন বিদ্যুতৰ বিলেই দিম নে ঘৰৰ ভাড়াই দিম নে যোগানকাৰীকে দিম নে এচি ৰিফিলাই কৰিম নে ইত্যাদি বিভিন্ন ধৰণৰ খৰচে কেৱল আছে ইনকাম এক পইচাও নাই আৰু সুইগি জমেটো বিলাক যিবিলাক অনলাইন বা হোম ডেলিভাৰী ব্যৱস্থা আছিল তাত মাত্ৰ আমি 10% কমিশন পাওঁ 10% কমিশন পাওঁ এই 10% কমিশনেৰে এইটো চলাটো সম্ভৱ নহয় তেখেতলোকে চৰকাৰক আহ্বান জনাইছিল যে কোলেটাৰেল মুক্ত এটা ঋণ আমাক দিয়ক অৰ্থাৎ কোনো বন্ধকী নোহোৱা ঋণ এওঁলোকে পোৱাটো বিচাৰিছিল নৰেন্দ্ৰ মোদীয়ে বহুতখিনি ঘোষণা কৰিলে কিন্তু কোলেটাৰেল নোহোৱা ঋণ এতিয়ালৈকে কাৰো চকুত পৰা নাই আৰু এই ঋণবোৰ এতিয়ালৈকে কাৰো হাতলৈ অহাও নাই আমি আৰু এটা সৰু ভিডিঅ' চাই লওঁ আৰু বুজাত সহজ হ'ব কিহৰ এই যোগানকাৰীসকলৰ ক্ষেত্ৰত কেনেকুৱা অৱস্থা হৈছে আপুনি চাওক মাৰ্চ মাহৰ পৰা আপোনাৰ টোটেলি বন্ধ হৈ গ'ল হোটেলতো মিনিমাম ডেইলি 2000কে চব্জি যায় সেইটো এটা ইনকাম চ'ৰ্চ বন্ধ হৈ গ'ল এতিয়াও যিটো লকডাউন চলি আছে সপ্তাহত আপোনাৰ 2 দিন পাওঁ কেতিয়াবা 3 দিন পাওঁ এক সাইড বন্ধ এক সাইড খোলা কেঁচা পাচলি আনিলে আৰু 2 দিন ৰাখিলে বেয়া হৈ যায় এখেত এজন পাচলিৰ ব্যৱসায়ী উলুবাৰী বজাৰত বহে হোটেল ৰেস্তোৰাঁ যেতিয়াৰ পৰা বন্ধ হ'ল তেতিয়াৰ পৰা তেওঁ মাহেকত 60,000 টকাৰ যিখিনি সাপ্লাই অৰ্ডাৰ আছিল সেইখিনি সম্পূৰ্ণ বন্ধ হৈ গ'ল তেওঁ দৈনিক 2000 টকাৰ শাকপাচলি কেৱল হোটেলক দিছিলে ৰিটেইলত বিক্ৰী কৰাৰ উপৰিও এই যে 60,000 টকাৰ সাপ্লাই অৰ্ডাৰটো বন্ধ হৈ গ'ল ইয়াৰ পিছত তেওঁ এদিন খুলিব লগা হ'ল সপ্তাহত কেতিয়াবা 2 দিন পায় কেতিয়াবা 3 দিন পায় এই ধৰণে যোগানকাৰীসকল হোটেল ৰেস্তোৰাঁ যিসকলে যোগান ধৰে তেওঁলোক ক্ষতিগ্ৰস্ত হৈছে প্ৰতিখন ৰেস্তোৰাঁৰ লগত জড়িত থাকে যোগানকাৰী শাক পাচলি মাছ মাংস গেলামাল মছলাৰ বহুতো যোগানকাৰী ইয়াৰ লগত জড়িত যোৱা 5 মাহে এই যোগানকাৰীসকলৰ সকলো ধৰণৰ যোগানকাৰী উপাৰ্জন বন্ধ হোটেলৰ কৰ্মচাৰীক দৰমহা দিবলৈ ৰেস্তোৰাঁৰ মালিকৰ দৰমহা নাই শনি আৰু ৰবিবাৰে ৰেস্তোৰাঁত আটাইতকৈ বেছি ভিৰ হয় উইকেণ্ড এই শনি আৰু ৰবিবাৰে নিৰৱচ্ছিন্ন লকডাউন গধূলি কাৰফিউ
এতিয়া শনি ৰবিবাৰে ৰেষ্টুৰাঁ বন্ধ সকলো ৰেষ্টুৰাঁত এতিয়া হোম ডেলিভাৰীৰ ওপৰত নিৰ্ভৰশীল যি হোম ডেলিভাৰী চলি আছিল 10% কমিছনৰ বিনিময়ত হোম ডেলিভাৰী হয় এই ৰেষ্টুৰাঁবিলাকে এতিয়া সেইটোৱে চলাই আছিল কিন্তু কৰোনা ভিত্তিত আমাৰ মনবোৰ ইমান ভাৰাক্ৰান্ত হৈ পৰিছে যে জমেটো সুইগি যিবিলাক হোম ডেলিভাৰী এজেন্সি আছিল তেওঁলোককো আজিকালি বহুতো ফ্লেটত সোমাবলৈ নিদিয়ে সেইটো গুৱাহাটী মহানগৰীৰ কথা বহুতে তেওঁলোকৰ ওচৰকে চাপিবলৈ নিদিয়ে কাৰণ তেওঁলোক ঘূৰি ফুৰে তেওঁলোকৰ লগত কৰোনাৰ হয়তো বীজাণু আহি যাব পাৰে সেই ভয় কৰি পেলাই এই জমেটো সুইগিও এক প্ৰকাৰ নিষিদ্ধ গতিকে সন্ধিয়া যি সময়ত বেছিকে বিক্ৰী হয় সেই সময়তেই এই ৰেষ্টুৰাঁবিলাক বন্ধ থাকে 4 বজাৰ আগতে সকলো কাম শেষ নকৰিলে এওঁলোকৰ আৰু নহয় গতিকে এই ধৰণে ৰেষ্টুৰাঁ ব্যৱসায় সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হৈছে এগৰাকী ৰেষ্টুৰাঁ ব্যৱসায়ী অঞ্জলি বৰা তেওঁ টুইট কৰিছে যে প্ৰতিটো মাহৰ আৰম্ভ হোৱাৰ লগে লগে ঘৰৰ মালিকৰ লগত এখন কাজিয়া হয় তেওঁ ভাড়া বিচাৰে আমি দিব নোৱাৰো তেওঁৰো উপায় নাই কাৰণ ভাড়াটোৱে তেওঁৰ একমাত্ৰ উপাৰ্জন ইফালে আমাৰ একো উপাৰ্জন নাই শেষত এনেকুৱা হৈছে গৈ যে এতিয়া কেৱল মাত্ৰ কোভিড হস্পিটেলবোৰহে থাকি যাব কোভিড কেয়াৰ চেণ্টাৰবোৰহে থাকি যাব আমিবোৰ আৰু ইয়াত নাথাকিম এনেকুৱা অৱস্থা কিয় হৈছে আমি চাওঁ আন এটা ভিডিঅ' ক্লিপিং জানুৱাৰীৰ পৰাই আমাৰ এই ব্যৱসায়টো সম্পূৰ্ণ নাই বুলিয়ে ক'ব পাৰি তাৰপিছতে এতিয়া কৰোনা আহিলে আজি আমি 2 মাহমান যেনে তেনে চলাইছিলোঁ কিবা কষ্ট মষ্টকে তাৰপিছত দেখিলোঁ যে আমি এমপ্লয়ীবিলাকক দৰমহা দিব নোৱাৰোঁ ইভিন চুইপাৰটো আমি এৰি দিবলৈ বাধ্য হৈ গ'লোঁ কাৰণ আমি এটা চিন্তা কৰিলোঁ যে আমাৰ ব্যৱসায়টো লছ হোৱাতকৈ বন্ধ কৰি দিলেই লাভ আছে সেয়া এজন হোটেল ব্যৱসায়ী ধ্ৰুৱজ্যোতি ভূঞা তেওঁৰ গুৱাহাটীৰ জিএছ ৰোডত এটা লজ আছে তেওঁ প্ৰথম 2 মাহ লকডাউনৰ প্ৰথম 2 মাহ তেওঁ চলাইছিলে যেনে তেনে কষ্ট মষ্ট কৰি যদিও মানুহ নাছিল কিন্তু এতিয়া তেওঁ আৰু চলাব নোৱাৰে তেওঁ সকলো কৰ্মচাৰীকে বিদায় দিলে আৰু শেষত গৈ যিসকল সাফাই কৰ্মচাৰী তেওঁলোককো বিদায় দিব লগা হ'ল আৰু তেওঁ লগতে কৈছে যে এই ব্যৱসায়টো এতিয়া চলাই থকাতকৈ বন্ধ কৰি দিলে লাভ আছে তেওঁ আৰু আশংকা প্ৰকাশ কৰিছে যে এতিয়া যদি আমাক খুলিবলৈ হোটেলবিলাক খুলিবলৈও দিয়ে চৰকাৰে তেন্তে মানুহ ভয়তে নাহে আমি আৰু এইটো ব্যৱসায় চলাই থাকিব নোৱাৰো প্ৰিয় দৰ্শক আপোনাৰ মনত পৰিব যেতিয়া বহাগ বিহুৰ সময়ত দ্বিতীয়বাৰৰ কাৰণে 3 মে পৰ্যন্ত যেতিয়া লকডাউন সম্প্ৰসাৰণ কৰি নৰেন্দ্ৰ মোদীয়ে জাতিক সম্বোধন কৰি পেলাই এটা ভাষণ দিছিল সেই ভাষণটোত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৈছিল আমি এবাৰ চাওঁ আহক 5वीं बात जितना हो सके उतने गरीब परिवार की देखरेख करें उनके भोजन की आवश्यकता पूरी करें 6ठी बात आप अपने व्यवसाय अपने उद्योग में अपने साथ काम करे लोगों के प्रति संवेदना रखें किसी को नौकरी से न निकाले সেয়া আছিল 3 সপ্তাহ জোৰা প্ৰথম পৰ্যায়ৰ লকডাউনৰ পৰিসমাপ্তিত 14 এপ্ৰিলৰ দিনাখন দ্বিতীয় পৰ্যায়ৰ লকডাউন সম্প্ৰসাৰণ কৰি নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণ তাত তেওঁ কৈছিল যে যিসকল বেচৰকাৰী প্ৰতিষ্ঠানৰ মালিক আছে তেওঁলোকে অনুগ্ৰহ কৰি কৰ্মচাৰীসকলক ছাটাই নকৰিব সকলোকে এটা সংবেদনশীল ভাৱেৰে সমবেদনাৰ ভাৱেৰে তেখেতসকলক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল কিন্তু এই স্বত্বাধিকাৰীসকলে কৰ্মচাৰী ছাটাই কৰিবলৈ বাধ্য হ'ল একমাত্ৰ লকডাউনৰ কাৰণে যেতিয়া উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ জড়িত এখন আবেদন দাখিল কৰা হ'ল তাত কোৱা হ'ল যে প্ৰত্যেকজন কৰ্মচাৰীক দৰমহা দিব লাগিব লকডাউনৰ সময়ত তেওঁ কাম কৰিছে নকৰিছে সকলোৱে দৰমহা পাব লাগিব আৰু লকডাউনৰ সময়ত কাম নকৰাৰ বাবে কাকো ছাটাই কৰিব নোৱাৰিব কিন্তু কৰ্পোৰেটে ক'লে বিপৰীতে প্ৰতিষ্ঠানবোৰৰ যিসকল প্ৰতিনিধি আছিল তেওঁলোকে ক'লে যে আমি ছাটাই কৰিবলৈ আগ্ৰহী নহয় কিন্তু আমাৰ উপাৰ্জন ক'ত আমাৰ যদি উপাৰ্জন নহয় আমি কৰ্মচাৰীসকলক কেনেকৈ দৰমহা দিম আমি বেংকৰ কিস্তি কেনেকৈ মাৰিম আমাক সেই সুবিধাখন আনি দিয়ক তেতিয়া আমি এই সকল কৰ্মচাৰীক ৰাখিব পাৰিম চৰকাৰে কোনো ধৰণৰ সুবিধাৰ কথা
উচ্চতম ন্যায়ালয়ত দাখিল কৰিব নোৱাৰিলে, যাৰ ফলত উচ্চতম ন্যায়ালয়ে এই ৰায় দিবলৈ বাধ্য হ'ল যে কৰ্মচাৰীসকলক দৰমহা নিদিলেও ন্যায়ালয়ে একো কৰিব নোৱাৰে, কৰ্মচাৰীসকলক ছাটাই কৰিলেও ন্যায়ালয়ে একো কৰিব নোৱাৰে। সেইদিনাখন যদি কেন্দ্ৰীয় চৰকাৰে এখন এফিডেভিট দি ক'ব পাৰিলেহেঁতেন যে এইসকলৰ নিৰাপত্তাৰ দায়িত্ব আমি লৈছোঁ, তেওঁলোকক বেংকৰ শিথিল ঋণ আমি দিম, তেওঁলোকক সুদমুক্ত ঋণ দিম, অথবা তেওঁলোকৰ EMI কিছুদিনৰ বাবে পিছুৱাই দিম, এই কথাখিনি কেন্দ্ৰীয় চৰকাৰে ক'ব নোৱাৰিলে। নৰেন্দ্ৰ মোদীৰ গোটেই কথাখিনি কেৱল আৰু কেৱল মাত্ৰ আহ্বানতেই সীমাবদ্ধ হৈ ৰ'ল। এতিয়া অন্তিম কথা, অতুল লহকৰ, তেখেত খৰিকাৰ স্বত্বাধিকাৰী, তেখেতে এটা কথা কৈছে শুনক, যিটো ৰিলিফ পালে তেওঁলোকৰ হয়তো সুবিধা হ'লহেঁতেন, চৰকাৰৰ সমন্বয় আৰু চৰকাৰ ইচ্ছাহীনতাৰ বাবে এই কথাটো হৈছে। অতুল লহকৰ, কিন্তু তেওঁলোকক বা আমাক এই দুইটাৰ ক্ষেত্ৰটোত গভৰ্ণমেণ্টৰ কি ইনিচিয়েটিভ আছেনে নাই? তেওঁলোকে মালিক পক্ষক কিবা অনুৰোধ কৰিছে বা তেওঁলোকৰ যদি বেংক লোন আছে, লোনৰ EMI ক্ষেত্ৰত কিবা ইনিচিয়েটিভ গভৰ্ণমেণ্টৰ ফালৰ পৰা মালিক পক্ষক দিছে নেকি? যদি দিলে হয় ডাইৰেক্টলি যে আপোনালোকৰ EMI যদি আছে বিল্ডিঙৰ, তেতিয়াহ'লে আপোনালোকে 6 মাহ পিছত দিলেও হ'ব, তেতিয়াহ'লে আপোনালোকে এটলিষ্ট এই সময়ত ৰেষ্টুৰেণ্ট অনাৰখিনিক আপোনালোকে প্ৰেছাৰ নিদিব। অতুল লহকৰে ক'ব খুজিছে যে আমাৰ যিবোৰ ঘৰৰ মালিক, ৰেষ্টুৰাঁবিলাকৰ ঘৰৰ মালিক, তেওঁলোকক যদি চৰকাৰে এটা ৰেহাই দিলেহেঁতেন যে আপোনালোকে এই 6 মাহৰ ভাড়াটো আপোনালোকে নিবিচাৰিব, আপোনালোকৰ পৰা বেংকে মাহেকীয়া কিস্তি আপোনালোকৰ পৰা নলয়, আপোনালোকে সেই মাহেকীয়া কিস্তিটো পিছত প্ৰদান কৰিলেও হ'ব, তেতিয়াহ'লে ঘৰৰ মালিকবিলাকে অন্তত ৰেষ্টুৰাঁবিলাকক ৰেহাই দিব পাৰিলেহেঁতেন। কিন্তু সেই উদ্যোগৰ অভাৱৰ কাৰণে আজি এই ৰেষ্টুৰাঁবোৰ বন্ধ হৈ গৈছে। প্ৰিয় দৰ্শক, ৰেষ্টুৰাঁ কেৱল মাত্ৰ এটা অংশ, গোটেই ঘটনাটোৰ এটা সামান্য পৰিঘটনা, টিপ অফ দ্য আইচবাৰ্গ। প্ৰত্যেকটো খণ্ডত, পাণ দোকানৰ পৰা গাড়ী দোকানলৈকে, বেজীৰ পৰা ৰকেটলৈকে সকলোতে এই অৱস্থাটো হৈছে। এতিয়া চৰকাৰৰ নীতি, তেওঁলোকে চৰকাৰে ক'লে যে আমি EMI কিছুদিন পিছত দিলেও হ'ব, 3 মাহ পিছত দিলেও হ'ব, কিন্তু আচল কথাটো কি আছিল মই পৰৱৰ্তী অৱস্থাত বহলাই ব্যাখ্যা কৰিম। যিসকলে EMI 3 মাহ পিছত দিলেও হ'ব বুলি ভাবিছে, সেইখিনি EMIৰ লগত কিন্তু সুদ আকৌ যোগ হ'ব, এই কথাটো নাপাহৰিব। গতিকে চৰকাৰে আপোনাক যিখিনি ৰেহাই দিছে বুলি ভাবিছে, সেইখিনি কিন্তু ৰেহাই শাৰীত নপৰিল। ৰেষ্টুৰাঁ ব্যৱসায়ীসকলে 200খন ৰেষ্টুৰাঁ গুৱাহাটী মহানগৰীত বন্ধ হৈ যোৱাৰ পৰিঘটনাটোৱে ইয়াক নিশ্চিতভাৱে প্ৰতীয়মান কৰিছে। আজিলৈ সাৰাংশ ইমানতে সামৰিছোঁ। পুনৰ সাৰাংশৰ মজিয়াত লগ পাম অহা সোমবাৰে। নমস্কাৰ।